নিশ্চিতভাৱে দৰং জিলাৰ নামখলাৰ অগ্নিশিখা সাংস্কৃতিক গোষ্ঠীয়ে এই বছৰ দশম বৰ্ষত ভৰি দিলে। এই দশম বৰ্ষত তেওঁলোকে বিভিন্ন কৃষ্টি প্ৰদৰ্শনৰ কাৰণে প্ৰস্তুতি হাতত লৈছে আৰু এই আজি খতৰা সত্ৰৰ পাছেতি উৎসৱত এই দশম বৰ্ষৰ যি শুভাৰম্ভণি কৰা হ'ল তাত আমি অতিকে আনন্দিত হৈছোঁ। আমাক ৰাইজে যথেষ্ট সঁহাৰি জনাইছে। আমি ইতিমধ্যে আমাৰ যিখন বেনাৰখন ইতিমধ্যে মুকলি কৰিছোঁ। বেনাৰ মুকলি কৰিছে খতৰা সত্ৰ পৰিচালনা সমিতিৰ সভাপতি যাদৱ চন্দ্ৰ মহন্তদেৱে। তাৰপিছতে আমাৰ শুভেচ্ছামূলক ভাষণ প্ৰদান কৰিছে দীপিলা কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা অখিল ৰঞ্জন ভট্টদেৱে আৰু বন্তি প্ৰজ্বলনে এই কাৰ্যসূচীটি আৰম্ভ কৰা হৈছে। বন্তি প্ৰজ্বলন কৰিছে গংগাৰাম বৈশ্যদেৱে। গতিকে আমি আশা কৰিছোঁ আগন্তুক বৰ্ষটোত যি 25-26 বৰ্ষত আমি ৰাইজৰ পৰা সঁহাৰি পাম আৰু আমাক আশীৰ্বাদ প্ৰদান কৰিব। আপোনালোকৰ গোটটোত কলা কৌশলী আমাৰ গোটটোত কলা কৌশলী 30 গৰাকী আছে। থলুৱা লোককৃষ্টি গোটেইখিনিয়ে পৰিৱেশন কৰা হয়। আমাৰ বড়ো, ৰাভা, মিচিং, তিৱা, ইয়াৰ উপৰিও আমাৰ দৰঙী কলা কৃষ্টি ধৰক চিয়া গীত, ঘোৰতাল এইবিলাক আটাইবিলাকে আমি প্ৰদৰ্শন কৰোঁ।